শাক সবজিৰ ক্ষেত্ৰতো মান্ডি ব্যৱস্থাৰে আমি ধুনীয়াকৈ কিনিব পাৰো কোনো অসুবিধা নাই কিন্তু অসুবিধাটো হল যে অসমীয়া মানুহ থকা জায়গাত ইমান ব্যাপক খেতি নহয় আৰু আমি যদি এতিয়া যি কেটা জাগাৰ নাম কলে সেই কেটা জাগাত গৈ আমাৰ কাম কৰা অসুবিধা হৈ গৈ তাত আপুনি যদি চিঠিখন পঢ়ে যি কেটা জাগাৰ নাম কৈছে তাতে গৈ পেলাই কাম কৰাৰ কাৰণে আমাৰ বহুত অসুবিধা কাৰণ তাৰ শাকপাচলি চৰকাৰে ইয়াত আনিব লাগিলে আমি বহুত ডাঙৰ সমস্যাত পৰিব লাগিব কাৰণ তাত বহুত বেছি সাৰ দিয়ে বহুত বেছি ফাৰ্টিলাইজাৰ দিয়ে যাৰ কাৰণে নেকি কিডনিৰ বেমাৰ আজিকালি মানুহৰ বহুত ব্যাপক গতিত বাঢ়িছে খাৰুপেটিয়াৰ তৰকাৰী যদি অসম গভৰ্ণমেণ্টে অফিচিয়েলি কিনি গুৱাহাটীত বিক্ৰী কৰে কালি পৰখি মই এটো উত্তৰ দিব লাগিব যে ইনজেকশন মাৰি বনোৱা বেঙেনাটো আপুনি কিয় ইয়াত বিক্ৰী কৰিলে সো দিজ আৰ ভেৰি ভেৰি মানে এটা লিখি দিয়া কথাটো বেলেগ কিন্তু প্ৰেক্টিকেল কিন্তু যদি এতিয়া আমি অসমত অসমীয়া লৰাবিলাকক এই ধৰণৰ খেতিৰ কাৰণে অনুপ্ৰাণিত কৰি আছো আৰু এই বছৰ আমি শাকৰ দিছো অহা বছৰ আমি ডালি কিনিম মানুহৰ পৰা ডাইৰেক্টলি দাম দি পেলাই আমি অসমত তিনিটা কাম কৰিলো প্ৰথম ধানৰ দাম দিলো গামুছাৰ দাম দিলো ধান গামুছা হল তাৰ পিছত সৰিয়হৰ দাম দিলো নেক্সট পৰ্যায়ত আমি পাম অইলৰ দাম দি কিনি আছো নিৰ্দিষ্ট দামত কৃষকৰ পৰা ডাইৰেক্ট মধ্যভোগী নোহোৱাকৈ থাৰ্ড সবজিও আমি কিনিব পাৰো যদি এনেকুৱা অসমীয়া যুৱকে ক্লাষ্টাৰ খেতি কৰি আমাক অনুৰোধ কৰে আমি ডাইৰেক্টলি তাৰ পৰা কিনি লৈ আহিব পাৰো আমাৰ গৰুখুটিৰ বস্তুটো আমি ডাইৰেক্ট গুৱাহাটীত লৈ আহো মধ্যভোগী খুমাব নিদিও বা কন্যকাত যেটো পদ্ম হাজৰিকাই কৰে তেওঁ ডাইৰেক্ট বজাৰলৈকে লৈ আহে তাত মধ্যভোগীক ৰখিব নিদিয়ে সমবায় হয় গতিকে লাৰ্জ স্কেল অসমীয়া লৰাই যদি সমবায় কৰি খেতি কৰে আমি ডেফিনেটলি তা গুৱাহাটীলৈকে লৈ আহিব পাৰো আৰু গভৰ্ণমেণ্টে খুব ভাল পাব কৰি পেলাই গতিকে মই দিবাকৰ শৰ্মা ডাঙৰীয়াৰ এড্ৰেছটো লম অতুল বৰা ডাঙৰীয়াই কালি তেওঁক মাতি আনিব চেম্বাৰত তেওঁৰ পৰা আমি পৰামৰ্শখিনি লম সামৰণি মাৰিব পাৰো আজি এটা খালি বিশেষ কথা যে ডক্টৰ মনমোহন সিঙৰ বিয়োগৰ কাৰণে আমি সচৰাচৰ একেলগে ভাত এসাঁজ খাওঁ আজি আমি এইটো কৰা নাই আমি একেলগে চাহ একাপে খাম শ্ৰদ্ধাৰ সুধীবৃন্দ আমি নতুন দিনৰ আলাপ অনুষ্ঠানৰ ইয়াতে সামৰণি মাৰিছো এই বিশেষ অনুষ্ঠানত উপস্থিত থকা প্ৰতিজন সন্মানীয় অতিথিক শ্ৰদ্ধাসহ পুনৰ এবাৰ ইংৰাজী নৱবৰ্ষৰ আন্তৰিক শুভেচ্ছা জনাই এই অনুষ্ঠানটো ইয়াতে সামৰণি মৰা হ'ল সকলোৰে বাবে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে কোৱাৰ দৰে জলযোগৰ ব্যৱস্থা কৰা হৈছে জলযোগ গ্ৰহণ কৰিবলৈ আন্তৰিক অনুৰোধ জনাইছো ধন্যবাদ